এই যে মোৰ থালিখনত দেখিছে এইখনত ভাত আছে। আমাৰ কুকুৰ দুটা আছে। যিটো কুকুৰ মই চিলাই কৰিছিলোঁ বা মুখত ভাল লাগিছিলে, সেই কুকুৰটো কি হ'ল জানেনে? মানে কি হ'ল, পকই হাগে, কণীয়ে মুতে, এনেকৈ হ'লে বেছি ভাল হ'ব। সেই মানে কি হ'ল, মোটাই জেগাই দি তেজ ওলাইছে। কালি মই দেখিছোঁ কুকুৰটো খুব তেজ ওলাইছে একদম। যিদিনা মুতিলে পানী ওলাই নহয়, তেজ ওলাইছে একদম। কুকুৰে নিজেই চেলেকি চেলেকি খাই ওলাইছে। এতিয়া সেই কুকুৰটোলৈকে মই ভাত লৈ আহিছোঁ। ঘৰত খেদি খেদি খুৱাব নোৱাৰিলোঁ, দিছোঁ নাই খোৱা, এতিয়া খুৱাই দিব লাগিব। মই বাগানলৈকে দৌৰি দৌৰি আহিছোঁ, ইয়াত আছে কুকুৰকেইটা। ৰাতি শুই আছে, উঠিব পৰাই নাই, ইয়ালৈকে আকৌ দৌৰিব পাৰিছে। এতিয়া ওচৰলৈ যাওঁ, কুকুৰটো ধৰি ভাত খুৱাই দিওঁ। বহ ক'ব লাগে যদি পেৰাচিটামল এটা মই ধুনীয়াকৈ ভাঙি ল'লোঁ বাতিত ঘুলি। মানে কি মানুহক যে বেজি দিয়ে চিঞ্চ যে, সেই চিঞ্চত মই ভৰাই লৈছোঁ, নহ'লে এনেকৈ খুৱাব নোৱাৰি, উকলিয়াই দিয়ে। পিলটো যদি অকল এটা পিল খুৱাই দিওঁ নহয়, তিতা পাই উকলিয়াই দিব। সেইটো কাৰণে মই পিলটো ভাঙি কৰি চিঞ্চত মানে ভৰাই লৈছোঁ। আৰু চিঞ্চটো এতিয়া মানুহক যেনেকৈ বেজি দিবলৈ ল'লে ঠেলি দিয়ে, পানীটোৰ ভিতৰত সোমাই যায় বা দৰৱটোৰ ভিতৰত সোমাই যায়, ঠিক তেনেদৰে মই এতিয়া কুকুৰটোক খুৱাম। অলপমান মই দৰৱ খোৱালোঁ এইটো কুকুৰটো। এইটো মানে বেলেগ খকুৱা, বহুত খকুৱা মানে, দৰৱ আকৌ নাখায়। কুকুৰটো মই দৰৱ খোৱালোঁ, আপোনালোকে দেখিলেই। এতিয়া মই নিজে খাই আছোঁ। এই বাতিটোত আছে চিৰা, মুড়ি, চেনি, দৈ গাখীৰ। এই পাৰ চৰাই সজাগি আপোনালোকে দেখিছেনে? এই সজাগিটা এতিয়া এইফালে ওপৰত ফিটিং কৰিম। সকলোতো নোৱাৰি, পপাক মাতিম এতিয়া। বাঁহ এডাল ভৰাই লওঁ, বাঁহ ভৰাই ধুনীয়াকৈ ওলোমাই থৈ দিম। অকল এজন বৰ্তাই পাত ছিঙি আছে, আৰু এজন অহা নাই। আহিবও পাৰে নাহিবও পাৰে সেইজন, মাল খাই ফুল। কালি ডিং দং, কালি ৰাতিপুৱাতে মোৰ পৰা 50 টকা নিলেহি। আহিম বুলি কৈ, কিবা দৰকাৰ এটাত লাগে বুলি কৈ মাল খালেগৈ সেই 50 টকা। আকৌ 20 টকা দি পঠিয়ালোঁ। এতিয়া নাই, আৰু 30 টকা এটা পায়গৈ সেইজনে। 30 টকা এটা বেছি আহিলে দি দিম আৰু খেলা খতম, পইচা হজম হৈ যাব। এয়া চাহ আৰু বিস্কুট। বৰ্তাই এইখিনিতে পাত ছিঙি আছে। আজি পূৰা অকলশৰীয়া, নাই কোনো। বহুত ছিঙি দিলে, বহুত ছিঙি দিলে। বাগানত ভঙা জেওৰা লগোৱা কাম কৰি আছোঁ, পপাই মই। বাগানৰ ভিতৰত মানে বাগানত ছাগলী সোমাই আছে। এতিয়া সময় হ'ল 11:06। আজিলৈ সামৰিলোঁ আৰু বাগানৰ কাম। বেছিকৈ
কম জুই জেওৱা আছিলে বা বেছিকৈ ভাগি থকা জেওৱা য'ত ভাগি আছিলে তাত লগালোঁ জেওৱা। এটা 2 এতিয়া সময় মই বৰ্তাক দিব লাগিছিলোঁ চাহ। যাওঁগৈ অকলে অকলে বৰ্তা চিঙে। বৰ্তা আজি শেষ হ'ব ন? এটা 2 হ'লগৈ আকৌ, অলপ স্পীডত চিঙো, খালি আলুটো নুঠাব আৰু অলপ সময় লাগিব। দুটা খোৱালোঁ, এই 3 নম্বৰটো আছেগৈ। এইটো মেথা গৰম কৰি দিছে, কি ক'ব। আৰু মই মাস্কখন পিন্ধি ল'লোঁ, চশমাখন লগাই লৈছোঁ। কেলৈ জানেনে? ক'লেহে জানিব। মই যাওঁ এতিয়া বাগানলৈ দৰৱ মাৰিবলৈ। এইফালে কি বস্তু থৈ দিয়ক, সি দিব লাগিব কুকুক। স্প্ৰেটো লৈ ল'লোঁ, এইটো 4 ষ্টক স্প্ৰে কিষাণ কেফ। আৰু যদি বেটেৰী স্প্ৰে যদি গোটেই বাগানত দৰৱ মাৰোঁ নহয় 3 ঘণ্টামান লাগে। আৰু এইটো যদি মাৰোঁ নহয় 1.5 ঘণ্টা বা 2 ঘণ্টা, বহুত খৰকেইটাকে মাৰিব লাগে। 3:08 এতিয়া সময়। আৰু আবেলি পথ পপাই এই গৰুবোৰ ছাগলীবোৰ খুলি খুলি দিয়ে, কি কৰিবলৈ নাজানো, গোটেই অন্যায় কৰিছে। খাই লওক। এইমাত্ৰ 200 লিটাৰ দৰৱ ঘুলিলোঁ, এইখিনি চাওক। এনেকৈ মানে ফেন উঠি গ'ল। কি দৰৱ দিছোঁ মানে ঠিকান নাই আৰু ঠাণ্ডাত আপোনালোকে কি দৰৱ দিব লাগে, যদি আপোনালোকৰ বাগান আছে আপোনালোকে জানিব। যদি আপোনালোকৰ বাগান নাই, মই কৈও লাভ নাই বুলি মই ভাবোঁ। বিশেষকৈ ক'ব লাগিছিলে মই কি দৰৱ দিছোঁ। মই কৈ দিছোঁ, জিংক দিছোঁ, ভিটামিন দিছোঁ, মহৰ দিছোঁ, পোকৰ দিছোঁ। মানে চাহ গছৰ পাতো খায়, এবিধ এনেকুৱা পোক আছে যি ধৰণে কিছুমান শাক পাচলিও পোক চোক খায় নহয়, ধৰণৰ পাত চাত খায় নহয়, শাক পাচলিৰ পাত চাতবোৰ, ঠিক তেনেকৈ চাহ গছৰ পাতো খায়, এবিধ পোক আছে। সেই পোকবিধ লাগিছে, কম লাগিছে, বহুত নহয়। আৰু কম লাগি থাকোঁতে মই খেদিব বিচাৰিছোঁ। এতিয়া একো নাই দিয়ক, স্প্ৰেটো ষ্টাৰ্ট দিম, দৰৱ ভৰাম, বাগানত মাৰিম। গা পা ধুই স্প্ৰে মানে গোটেইখিনি দৰৱ শেষ। 200 লিটাৰ গুলিছিলোঁ, 200 লিটাৰ শেষ। কিন্তু যিটো দৰৱ মই মাৰিছোঁ নহয়, পিঠিটো মানে পুৱে তেনেকুৱা। পিঠি মানে পুইছে মানে গাটো। পোকৰ দৰৱ দিছিলোঁ, পোকৰ দৰৱ তাত। আগতে মই 4-5 বছৰমানৰ আগত তাত দিছিলোঁ, সেইটোও পুইছিলে, এইটোও পুইছে। যে কি নহওক দিয়ক, মই এতিয়া মাহে পাপাহঁতৰ ৰুমত আছোঁ। মই এতিয়া তেল চেল ঘঁহোঁ, চেণ্ডেল মাৰোঁ অকণমান ধুনীয়াকৈ। গা পা ধুই বাৰু আজি জেওৰা লগাইও হৈ গ'ল। ছাগলীখিনি ওলালে নে নাই ওলোৱা বাগানৰ পৰা গম নাপাওঁ। দৰৱ দি হৈ গ'ল, পাত ছিঙি নহ'লগৈ। আৰু 5-6 কেজিমান ল'ব, কাইলৈ ছিঙাই সেইটো ঘৰৰ ওচৰৰ দোকানতে দি দিম। বাকী হ'ব দিয়ক, কাইলৈ লগ পাম।